নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি মঙ্গলবাৰ অৰ্থাৎ 10 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো বাধা বিপত্তিৰ মাজেৰে অতিক্ৰম হ'ব। বিভিন্ন ৰোগে আমনি কৰিব পাৰে, হজমৰ সমস্যা হ'ব পাৰে, ধন সঞ্চয়ত বাধা থাকিব। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক, অন্যথা ক্ষতিৰ সম্ভাৱনা। অৱশ্যে আয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। সমাজত উচ্চ পদ প্ৰাপ্তিৰ সম্ভাৱনা তথা মান সন্মান লাভৰ সম্ভাৱনা আছে। মানসিক সুস্থিৰতা অক্ষুণ্ণ থাকিব। সন্তানৰ শুভ, বিদ্যাৰ্থীৰ বাবে দিনটো শুভ, প্ৰেমত শুভ। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ দিনটো সুখ আনন্দৰ মাজেৰে পাৰ হ'ব যদিও মুখৰ কথাই সুখৰ পথত হেঙাৰৰ সৃষ্টি কৰিব। আজি আপোনাৰ কৰ্মস্থান তথা জীৱিকাৰ পথত বাধা বিপত্তিয়ে লগ নেৰা হ'ব। সন্মান হানি হোৱাৰ যোগ দেখা যায়। ব্যয় বাঢ়িব। মামলা মোকৰ্দমাত পৰাজয় হ'ব। মিত্ৰ তথা বন্ধুই বিৰোধ কৰাৰ সম্ভাৱনা দেখা যায়। মাতৃৰ সৈতে মতবিৰোধ হ'ব অথবা মাতৃৰ শৰীৰ ভালে নাযাব। পাৰিবাৰিক অশান্তিৰ সম্ভাৱনা দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ দিনটো বাধা বিপত্তিৰ মাজেৰে অতিক্ৰম কৰিব। ব্যয় বৃদ্ধি হ'ব। মামলা মোকৰ্দমাত পৰাজয় হ'ব। আপোনাৰ ভাগ্যৰ দুৱাৰ আজি বন্ধ হৈ পৰিব। ধৰ্ম তথা পিতৃৰ সহায় সহযোগিতা লাভ নকৰিব। আয়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব। অনৰ্থক শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। শত্ৰু বৃদ্ধি হ'ব। চৰ্দি, কাহ, জ্বৰ, ভৰিৰ বিষ, হাড়ৰ বিষ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। ঋণ বাঢ়িব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ আয় স্থানত বাধাৰ সৃষ্টি হ'ব। আজি আপোনাৰ কোনো বিশেষ মিত্ৰ অথবা বন্ধুৰ বিপদ হ'ব পাৰে। সন্তানৰ সৈতে মতবিৰোধৰ স্থিতি উদ্ভৱ হ'ব পাৰে। গেছ, বদহজমি আদি পেটৰ ৰোগত ভুগিব পাৰে। সৰু সুৰা দুৰ্ঘটনা, আঘাত আদি হ'ব পাৰে। শহুৰৰ ঘৰৰ সৈতে মতবিৰোধ হ'ব। কৰ্মস্থানত বাধাৰ সৃষ্টি হ'ব। ধন হানি হ'ব। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক, অন্যথা ক্ষতিৰ সম্ভাৱনা। বিদ্যাত অশুভ, প্ৰেমত অশুভ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। পাৰিবাৰিক অশান্তিয়ে আজি আপোনাৰ কৰ্মস্থানত বাৰুকৈ প্ৰভাৱ পেলাব। মাতৃৰ সৈতে মতবিৰোধ হ'ব অথবা মাতৃৰ শৰীৰ ভালে নাযাব। মিত্ৰ তথা বন্ধুই বিৰোধ কৰাৰ সম্ভাৱনা দেখা যায়। আজি আপুনি পৰাপক্ষত যাত্ৰা নকৰাই ভাল, অন্যথা লটিঘটি হ'ব। আপোনাৰ ভাগ্যৰ দুৱাৰ আজি বন্ধ হৈ পৰিব। ধৰ্ম তথা পিতৃৰ সহায় সহযোগিতা লাভ নকৰিব। কৰ্মত বাধা, মানসিক চিন্তাই আসন্ন কৰি ৰাখিব। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আপুনি পৰাক্ৰমৰ দ্বাৰা আজি ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। ধৰ্ম তথা পিতৃৰ সহায় সহযোগিতা নিশ্চিতভাৱে লাভ কৰিব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় পাবলৈ সক্ষম হ'ব। মামলা মোকৰ্দমাত জয়ী হ'ব। ঋণৰ পৰা মুক্ত হোৱাৰ পথৰ সন্ধান পাব। শহুৰৰ ঘৰৰ সহযোগিতা লাভ কৰিব। আয়ুস বৃদ্ধিৰ যোগ আছে। যিকোনো প্ৰতিযোগিতামূলক কাৰ্যত বিজয় পাব। ভাই ভনীৰ সহায় সহযোগিতা লাভ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ মুখৰ কথাত ধন হানি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শহুৰ ঘৰৰ সৈতে মতবিৰোধ হ'ব। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আজি আপুনি সন্তানৰ পৰা অপমান পাব অথবা সন্তানৰ কাৰণে অপমান পাব। দাম্পত্যত ভুল বুজাবুজিৰ সৃষ্টি হ'ব, ফলত সাময়িক বিচ্ছেদ হ'ব পাৰে। ব্যৱসায়ত অশুভ। আজি আপোনাৰ আয় স্থানত বাধা আছে। বিদ্যাত অশুভ, প্ৰেমত অশুভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ভাগ্য উদয়ৰ সম্ভাৱনা দেখা যায় যদিও মানসিক স্থিতিৰ বাবে সেয়া হয়তো সম্ভৱ নহ'ব। ব্যৱসায়ত বেয়া নহ'ব, কিন্তু অংশীদাৰী ব্যৱসায়ত কলহৰ স্থিতি দেখা যায়। পাৰিবাৰিক অশান্তিয়ে আজি আপোনাৰ কৰ্মস্থানত বাৰুকৈ প্ৰভাৱ পেলাব। মাতৃৰ সৈতে মতবিৰোধ হ'ব অথবা মাতৃৰ শৰীৰ ভালে নাযাব। মিত্ৰ তথা বন্ধুই বিৰোধ কৰাৰ সম্ভাৱনা দেখা যায়। শত্ৰু বাঢ়িব। দাম্পত্যত অশুভ। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি বিনোদনৰ নামত আপোনাৰ এক বুজন পৰিমাণৰ ধন ব্যয় হোৱাৰ সম্ভাৱনা দেখা যায়। মামলা মোকৰ্দমাত বেয়া ফল নহ'ব। অৱশ্যে শত্ৰু বৃদ্ধি হ'ব পাৰে। ঋণ বাঢ়িব পাৰে।
ৰোগে আমনি কৰিব। আপুনি পৰাক্ৰমৰ দ্বাৰা আজি ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। ধৰ্ম তথা পিতৃৰ সহায় সহযোগিতা নিশ্চিতভাৱে লাভ কৰিব। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। প্ৰেমত শুভ সংবাদ লাভ কৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰে পাৰ হ'ব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। সন্তানৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব পাৰে। আজি আপোনাৰ মুখৰ কথাৰ বাবে পাৰিবাৰিক কন্দলৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ ধন হানিৰ সম্ভাৱনাও আছে। মাতৃৰ সৈতে মতবিৰোধ হ'ব। আঘাত, বিষ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আয় ক্ষেত্ৰত বাধা। প্ৰেমত শুভ সংবাদ লাভ কৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত শুভ। মিত্ৰ তথা বন্ধুৰ সহায় সহযোগ কৰাৰ সম্ভাৱনা দেখা যায়। মাতৃৰ শুভ তথা মাতৃৰ সহযোগিতা লাভ কৰিব। মানসিক অন্তৰ্দ্বন্দ্বত ভুগিব পাৰে। শাৰীৰিক শ্ৰম অথলে যাব। ভাতৃ ভগ্নীৰ সৈতে মতবিৰোধ হ'ব। আজি আপোনাৰ জীৱনসংগীৰে নিশ্চিতভাৱে খৰিয়াল হ'ব। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব পাৰে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ শৰীৰ ভালে নাযাব। সৰু সুৰা বিভিন্ন ৰোগে আমনি কৰি থাকিব। আপোনাৰ ভাগ্যৰ দুৱাৰ আজি বন্ধ হৈ পৰিব। ধৰ্ম তথা পিতৃৰ সহায় সহযোগিতা লাভ কৰিব। অযথা পৰিশ্ৰম কৰিবলগীয়া হ'ব। অনৰ্থক ব্যয় বাঢ়িব। ঋণ বাঢ়িব। মামলা মকৰ্দমাত পৰাজয় হ'ব। ধন হানি হ'ব। শত্ৰু বৃদ্ধি হ'ব। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক, অন্যথা ক্ষতিৰ সম্ভাৱনা। পৈতৃক সম্পত্তিক লৈ বিবাদৰ সৃষ্টি হ'ব পাৰে। ধন্যবাদ।